হেল্ল' এভৰিৱান আৰু নমস্কাৰ সকলোকে। আজি আকৌ এটা লং ভ্লগ লৈ মই আহিছোঁ বহুত দিনৰ মূৰত। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এতিয়া আমি যাব ওলাইছোঁ মামাহঁতৰ ঘৰত। আৰু মামাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ একেখন গাঁৱতে হয় আমাৰ। আৰু এতিয়া আমি খোজকাঢ়িয়ে গৈ আছোঁ যিহেতু ওচৰতেই হয়। আৰু আজি আমাৰ মামাহঁতৰ ঘৰত আছে ভাগৱত পাঠ ব্যাখ্যা, য'ত নেকি নিমন্ত্ৰণ জনোৱা হৈছে শ্ৰী প্ৰিয়দৰ্শন ডেকা বাপক। তেওঁ আজি ভাগৱত পাঠৰ অকণমান ব্যাখ্যা কৰিব। আৰু আমাৰ ককাৰ মনৰ এটা আশা আছিলে যে ঘৰতে এনেকৈ ডাঙৰকৈ ভাগৱত পাঠৰ অনুষ্ঠান এটা কৰাৰ কাৰণে। আৰু ককাৰ আজি মনৰ আশা এটা পূৰণ হ'ল, তাৰ বাবে আমি বহুতেই সুখী, বহুত বেছিয়ে ভাল লাগিছে। আৰু এনেকৈ এতিয়া আমি আহিও পালোঁ। আৰু এতিয়া আপোনালোকক অলপ থুলমূলকৈ দেখুৱাম, বেছি গোটেইখিনিতো দেখুৱাব নোৱাৰিম বাৰু, হ'লেও আপোনালোকক থুলমূলকৈ দেখুৱাম আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আৰু এতিয়ালৈ তেওঁ আহি পোৱা নাই বাৰু, তেওঁ আহি আছে আৰু আমি বহুত আশাৰে তেওঁৰ বাবে বাট চাই আছোঁ। যিহেতু আমি তেওঁক ইউটিউবতহে দেখিছোঁ, তেওঁৰ ভিডিঅ' আৰু ভাগৱত পাঠৰ ব্যাখ্যা ভাঙনিবোৰ আমি ইউটিউবতহে শুনিবলৈ পাইছোঁ, চাইছোঁ। তো আজি নিজেই নিজৰ ঘৰতেই তেওঁক দেখিবলৈ পাম। তো বহুত বেছিয়ে ভাল লাগিছে মনটো। আৰু বহুত আশাৰে তেওঁৰ কাৰণে আমি বাট চাই আছোঁ সকলোৱে। আৰু এতিয়া তেওঁ আহি পাবই বাৰু, আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকক। আৰু ইয়াতে সকলোৱে এনেকৈ বহিব। তাৰপিছত আকৌ আমি ইফালে ৰখি আছোঁ ৰাস্তাত তেওঁৰ কাৰণে। এতিয়ালৈ আহি পোৱা নাই, আহি পাবহি আৰু। আৰু তেওঁ আহি পালেই আৰু আমি অকণমান আগুৱাই গৈছোঁ তেওঁক আগবঢ়াই আনিবলৈ। তো বলক চাই থাকক। হৰি কৃষ্ণ। এয়া সেৱকী পৰিয়ালবৰ্গই আদৰি জনাইছে কৃষ্ণ কৃষ্ণ। আৰু আমি তেখেতক আসনত অধিষ্ঠিত হ'বৰ কাৰণে সেৱা নিবেদন জনাইছোঁ কৃষ্ণ। হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম হিহে মহা সাধু পুত্ৰ বতে পালে প্ৰজা কৰে সমুচিত শাস্তি সিহে ধৰ্ম ৰাজা অনাদোষে দণ্ড নুহি ৰাজাৰ লৈ ক্ষণ ভৈল নষ্ট লৈ বেলুকে কাহাত শৰণ। হে ৰাম ৰাম শ্ৰেষ্ঠ জনে কৰে যদি গৰিহিত
কর্ম দেখা দেখি অন্য আকে ভুলে ধর্ম পাশকলা গিয়াসি প্রবর্তিয়া যাই সেই মত ভৈলা ধর্ম ও থৈলা অন্যায় হে রাম রাম মহাজ্ঞানী জানি কৃষ্ণে আপোনালোকে আগ্ৰহ কৰাৰ লগতে কথা আৰু মই অভিভাৱক সকলোকে প্ৰকাশ কৰোঁ যে সন্তানে ৰাতিপুৱা গোসাঁই ঘৰত নিশ্চয় সোমাই বুলিয়ে মই ভাবিছোঁ ৰাতিপুৱা গোসাঁই ঘৰত সোমাই আচলতে স্কুল যাব লাগে আমাৰ স্বৰ্গীয় মহাত্মা গান্ধীয়ে এষাৰ ধুনীয়া কথা কৈছে যে কিতাপে মোৰ বন্ধু কিতাপে মোৰ বন্ধু বিদ্যালয় মোৰ মন্দিৰ শিক্ষকে মোৰ ভগৱান আৰু মোৰ লক্ষ্যই হৈছে পঢ়া এষাৰ কথা বৰ গুৰুত্বপূৰ্ণ কথা হৈ গৈছিল কিতাপে মোৰ বন্ধু কিতাপক সদায় বন্ধু কৰিব লাগে আৰু আমাক বেলেগ বন্ধুৰ প্ৰয়োজন নাই এটা শ্লোকত কৈছে বিদ্যা মিত্ৰং প্ৰভাশিষু মাতা মিত্রং গৃহ সুষা ব্যাধিতা ঔষধং মিত্রং ধর্ম মিত্রং মিত্র শিষ্য না জান দন্দি বাক লাগে যা পাইলে ক অধর্মে ধর্ম রাজার জয় জগৎগুরু শ্রীমন্ত শঙ্কর কৃষ্ণ হরি অপরাধ তোজু নামে নারায়ণ জানি নামে পখিলু আৰু এয়া যোৱাৰ সময়ত তেওঁক আমাৰ ঘৰলৈও এবাৰ সোমাই যাবলৈ ক'লোঁ আৰু তেওঁলোকে আহিলে তাৰ বাবে বহুত বেছিয়ে ভাল লাগিলে আৰু তেওঁ পৰিয়ালৰ সৈতে আহিছিলে তেওঁলোককো লগ পাই বহুত বেছিয়ে ভাল লাগিলে আৰু ইমানখিনি কম বয়সতে তেওঁ এইবোৰৰ লগত জড়িত হৈছে আৰু ইমানখিনি আগুৱাই গৈছে তাৰ বাবে সঁচাকৈয়ে বহুত সুখী আমি আৰু আমাৰ সকলো ল'ৰা ছোৱালীয়ে যাতে এনেদৰেই ভগৱানৰ প্ৰতি ভক্তিভাৱ ৰাখে তাৰেই কামনা কৰিছোঁ আৰু এতিয়া আমি আকৌ মামাহঁতৰ ঘৰত যাম কিয়নো আমি এতিয়ালৈ ভাতেই খোৱা নাই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব বাই